আমাৰ মানুহখিনিক তেওঁলোকে হেক কৰা যিটো পৰিকল্পনা এইটো কেন্দ্ৰতে তেওঁলোকে বিল পাছ কৰি লৈছে। ইন নিউ দিল্লী, অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰিভিউড আছাম কি আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ worth $1 billion with GMDA and DOHUA, Dohua officials. The project include the 1,500 acres Bordwar satellite township at Polasbari, the Zagirat township near Tata Semiconductor. মানে এই জায়গাটো আজি নহয় 2022 চনতে তেওঁলোকে এইটো পাছ কৰি লৈছে। এই কথাখিনি আমাৰ মানুহখিনিক মুকুলিকে কোৱা নাই তেওঁলোকে অন্ধকাৰ ৰাখি পেলাই আমাৰ মানুহ কেৱল অৰুণোদয় আঁচনিৰ প্ৰলোভন দি আমাৰ মানুহখিনিক কেৱল ভোট আদায় কৰি আহিছে। মানে প্ৰপ'জেল 2022 চনতে দিয়া হ'ল এই জেগাখিনি, এই যিখিনি জেগা বুলি নহয় মৰিগাঁৱত থকা বাটিৱা কাউন্সিলৰ হেৰিয়াত থকা 17টা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আৰু পিজিয়া ভূমিত গঠন কৰিব নোৱাৰিব বা নহ'ব বুলি আশ্বাস দিয়াৰ পাছতহে আমি সংগ্ৰামটো বন্ধ কৰিম। এই সংগ্ৰামটো আমি চলাই লৈ যাম। যেতিয়া নেকি সেইখিনি লিখিত দিব আমি ভাবিম যে আমাৰ দাবীবোৰ পূৰণ হ'ব। আৰু এইখিনি আপোনালোকে মৌখিকভাৱে নহ'ব, মানে এনেকে লিখিতভাৱে আৰু জাননী হিচাপে দিছে। এইটো আমাৰ মানুহখিনি মানে ভাল লগাবৰ কাৰণে এইটো বহুত ডাঙৰ মানে এচিভ কৰিলেতো নহয়। সন্মুখত এতিয়া লোকসভা নিৰ্বাচন আছে, বাই ইলেকশ্যন আছে। যিহেতু প্ৰদ্যুৎ বড়ো ডাঙৰীয়া এমপিৰ পৰা এতিয়া MLA হ'ল, তেখেতৰ ঠাইত বেলেগ এজন এমপি নিৰ্বাচিত কৰিব। গতিকে বিজেপি জিকিবৰ কাৰণে আমাৰ মানুহ ভোট লাগিবই। গতিকে এই মানুহখিনিতো এতিয়া বিজেপি কোনো কাৰণত ভোট নিদিয়ে। তো এই মানুহখিনি পতিয়ন দিয়াবৰ কাৰণে এইটো এটা জাষ্ট এটা জাননীহে শ্ব' কৰি আছে। এইখন ভেলুলেছ, একো নাই ইয়াত। জাননীখন আমি হাত চাপৰি মাৰিবলগীয়া একো নাই। ইয়াতে কি লিখা আছে যে ইয়াৰ দ্বাৰা সমূহ ৰাইজক অৱগত কৰা হ'ল যে জাগিৰোডৰ সিন্দিখৰ নলধৰা গাঁৱত প্ৰস্তাৱিত উপনগৰ ছেটেলাইট টাউনশ্বিপ স্থাপন সন্দৰ্ভত বিভিন্ন সংগঠনৰ পৰা লাভ কৰা আপত্তিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ তৰফৰ পৰা পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ প্ৰস্তাৱ প্ৰস্তুত কৰাৰ বাবে চলাই থকা জৰীপ কাৰ্যসূচী তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে। অনামিকা তিৱাৰী ডাঙৰীয়ানীয়ে ইয়াতে আমাৰ জিলা আয়ুক্ত তেখেতে চহী কৰি দিছে। ভেলুলেছ হয় এইটো। কিয়? ইয়াতে মানে জৰীপ কৰাহে বন্ধ কৰা হৈছে, জৰীপ কৰাহে বাতিল কৰা হৈছে, স্থগিত ৰখা হৈছে। কিন্তু ইয়াত লিখা নাই যে ছেটেলাইট আমি সন্তুষ্ট নহয়, আমি সুখী নহয়, মই নহয়, আমাৰ ৰাইজে সন্তুষ্ট নহয়। এইটো ইয়াত লিখিব লাগিব যে ছেটেলাইট টাউনশ্বিপ কোনো কাৰণে তিৱা স্বায়ত্ত পৰিষদৰ অন্তৰ্গত 17খন ট্ৰাইবেল বেল এণ্ড ব্লক লগতে পিজিআৰ ভূমিত বসবাস কৰা জনজাতি বা খিলঞ্জীয়া জনগণক উচ্ছেদ কৰি ছেটেলাইট টাউনশ্বিপ গঠন কৰা নহ'ব বুলি এটা ৰাজনৈতিক এটা ষড়যন্ত্ৰ হয়। এই ৰাজনৈতিক ষড়যন্ত্ৰ আমাৰ মানুহখিনি পতিয়ন যাব নালাগে। ওকে, এতিয়া তেন্তে 20 মে তাৰিখে আপোনালোকক আমি স্পষ্টভাৱে ক'ম, জিলা আয়ুক্ত স্পষ্টভাৱে ক'ম, প্ৰশাসনৰ স্পষ্টভাৱে ক'ম যে আমাৰ এই দাবীবোৰ পূৰণ কৰাৰ পিছতহে আমাৰ সংগ্ৰামটো আমি বন্ধ কৰিম। দাবীকেইটা আমি থাকিবই, চেম দাবী থাকিব একেটাই। আৰু বেলেগ কিবা আছে? আমাৰ শিশুৰ দাবীটো আছেই, সেইটো আমাৰ মুখ্যমন্ত্ৰী লেভেলত আমি কথাখিনি পাতিম, চেন্ট্ৰেল লেভেলত আমি কথাখিনি। কিন্তু সেই মিটিংখনত মেইনলি এইটোৱে হ'ব, মেইনলি ভূমি সংক্ৰান্তীয়। আৰু মই আপোনালোকক এই কথাই কৈ আছো যে এইখন সেইখন জেগা আমি সকলোৱে চিনি পোৱা অসমৰ ৰাইজে যে জোনবিল মেলা অনুষ্ঠিত আয়োজন হয় গোভা ৰজাৰ নিৰ্দেশ মৰ্মে। অৰ্থাৎ গোভা ৰাজ্যৰ এয়া এখন গাঁও। সেই গোভা ৰজাই পৰিচালনা কৰা বা নিৰ্দেশ মৰ্মে আয়োজন কৰা অসমৰ ৰাইজে চিনি পোৱা সেই বিনিময় প্ৰথাৰ জোনবিল মেলা, সেই জোনবিল মেলাৰ সেই গোভা ৰাজ্যৰে এইয়া গাঁও।